হেল্ল' গাইজ, মোৰ অসমবাসী ৰাইজ, আপোনালোকৰ চৰকাৰ মোৰ টাইম আছাম ব্লগ ইউটিউব চেনেললৈ বহুতে তাৰমানে গম পাইছে নে মই নাজানো। মই কিন্তু এবাৰ তাৰমানে মেট্ৰিক ৰিজাল্ট দিছিলোঁ। আজি মই এটা লৈ আহিছোঁ এটা ধৰণে বেলেগ ধৰণৰ ভিডিঅ' আৰু থাম্বনেইলখন দেখি পেলাই আপোনালোকে গম পাইছে কি আজি ভিডিঅ'টো কেনেকুৱা হ'ব। ভিডিঅ' বনাব যোৱা কথা আছে তো ভিডিঅ' তাৰমানে মই আজি ঘৰতে শ্বুট কৰিম। ৰাতি হৈ গৈছে আৰু এইটো ৰুমতে তাৰমানে মই ভিডিঅ'টো শ্বুট কৰিম আৰু তাৰমানে একে ধুনীয়াকৈ এডাল তাৰমানে ফুলৰ টাব লগাই লৈছোঁ আৰু ইয়াতে তাৰমানে মই লগতে ষ্টেণ্ডডাল তাৰমানে লৈ লৈছোঁ আৰু ইয়াৰ পৰা তাৰমানে গোটেইখিনি ধুনীয়াকৈ বনাম আৰু তাৰ আগতে বেছি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুতে গম পাইছিল, বহুতে গম নাই পোৱা মই মেট্ৰিক পৰীক্ষা দিছিলোঁ নে নাই। আৰু গাইজ তাৰমানে মোৰ মেট্ৰিকৰ ৰিজাল্ট কি হ'ল আৰু মই গোটেইখিনি কৈ আছোঁ আৰু মানে আপোনালোকে খালি ভিডিঅ'টো স্কিপ নকৰিব আৰু চাই যাব বা গ'ল ইউটিউব চেনেল যাব বুলি মই আশা ৰাখিছোঁ। মানে ইউটিউব চেনেলটো ডাউন পৰি গ'ল, বিজনেছ ফ্লপ পৰে, সেনেকৈ মোৰ ইউটিউব চেনেলটো এতিয়া বিজনেছ ফ্লপ পৰি গৈছে। মেট্ৰিক এতিয়া গ'ল কাৰণ মই যিটো পাব বিচাৰিছিলোঁ সেইটো মই পালোঁ বা নাপালোঁ তাৰ মাজতে হৈ গ'ল। তাৰমানে এতিয়া মই মেইন কথালৈ গৈ আছোঁ। মানে মেইন কথাটো হৈছে তাৰমানে মই মেট্ৰিকত কি কি পাছ কৰিলোঁ আৰু সেইটো আপোনালোকক আজি মই শ্বেয়াৰ কৰি দিম। মোবাইলটোতো হাতত লৈ থাকিলে নহ'ব ন, আৰু ইয়াতে তাৰমানে ষ্টেণ্ডডাল তাৰমানে লগাই লওঁ মোবাইলটো, তাৰপিছত মই 2-3টা এনেকৈ যিমানখিনি পাৰোঁ কৰি থাকিম আৰু মই ষ্টেণ্ডডালত তাৰমানে এয়া ভিডিঅ' বনাম আৰু কিন্তু ষ্টেণ্ডডালত মই ভিডিঅ' বনাব নোৱাৰোঁ কাৰণ মোৰ এতিয়া ষ্টেণ্ডডাল তাৰমানে এটা প্ৰব্লেম দি আছিলে। অলপ টাইম আগত তাৰমানে মই ৰিলছ এটা ক্ৰিয়েট কৰিছিলোঁ, এইটো তাৰমানে ৰিলছ এটা মই বনাই আছিলোঁ আৰু তেতিয়া তাৰমানে ষ্টেণ্ডডাল তাৰমানে মোবাইলৰ সহ তাৰমানে তলত পৰি গৈছিলে আৰু ষ্টেণ্ডডাল তাৰমানে এতিয়া এই ভাজটো তাৰমানে বেকা হৈ যায়গৈ আৰু তাৰমানে এতিয়া মই ধুনীয়াকৈ এইটো মেৰামতি পৰ্যায় কাম চলাই থৈ দিছোঁ। গোটেইখিনি কথা ক'ম, যিখিনি কথা ক'ম মই ডিছক্ৰিপশ্যনত মোৰ গোটেইখিনি লিখা আছে, একদম তলত গৈ চাই যাওঁ। এনেকৈ তাৰমানে ভিডিঅ' বনালে তাৰমানে মোৰ হাতখনো বিষাই থাকে আৰু মই সেইবাবে তাৰমানে মই ষ্টেণ্ডডাল আনিছিলোঁ ভিডিঅ' এটা ক্ৰিয়েট কৰিম বুলি। তাৰ আগতে মই ষ্টেণ্ডডাল তাৰমানে ৰিলছ এটা বনাওঁতে তাৰমানে প্ৰব্লেম এটা দিলে। কথা বকিলোঁ ভিডিঅ'টো আৰম্ভ কৰিম বুলি, এতিয়া তাৰমানে মই তাৰমানে পাৰফেক্টলি ভিডিঅ'টো ষ্টাৰ্ট কৰিমহে। আৰু এতিয়া গাইজ মেইন কথাটো হৈছে তাৰমানে মই মেট্ৰিকত তাৰমানে কি ডিভিশ্যন পালোঁ আৰু তাৰমানে মই ডিভিশ্যন তাৰমানে মই আপোনালোকক মই তাৰমানে যিখন এয়া মাৰ্কশ্বিট, এই মাৰ্কশ্বিটখন তাৰমানে আপোনালোক মই ৰিভিউ কৰি দেখুৱাই দিম বুলি ভাবিছোঁ। আৰু মাৰ্কশ্বিটখন আহি আছে, এই স্ক্ৰীনশ্বট এটা মাৰা হৈ আছে, এই স্ক্ৰীনশ্বটটো আপোনালোকে মাৰি চাব আৰু মই অলপ ব্লাৰ কৰি দিছোঁ, নহ'লে আপোনালোকে মাৰ্কশ্বিটখন চাই পেলাই ভিডিঅ' মোৰ নোচোৱা হৈ যাব। আৰু মাৰ্কশ্বিটখন মই লাষ্টত দেখাম আৰু মই কেনেকৈ পৰ্যায়টো আৰম্ভ কৰিছিলোঁ, কিদৰে পঢ়িছিলোঁ আৰু কেনেকৈ লিখিছিলোঁ, গোটেইখিনি এইটো যে ক'ম, গোটেইখিনি ক'ম, সঁচাকৈ ক'ম, খোলালৈকে ক'ম। তাৰ আগতে তাৰমানে মই এই ওপৰতে বহি ল'লোঁ আৰু বহি পেলাই তাৰমানে মই এতিয়া গোটেইখিনি ষ্টাৰ্টিং কৰি দিলোঁ। তাৰমানে মই থিয় হৈ ইমান বেছি ভিডিঅ' বনালে মই তাৰমানে ভৰি হাতকৈ কঁপি যায়। আৰু গাইজ এতিয়া তাৰমানে মই মেট্ৰিকত ৰিজাল্টটো কি হ'ল আৰু আপোনালোকে চালে মানে মই বহুতখিনি যিমানখিনি পাৰোঁ কষ্ট কৰিছিলোঁ আৰু সঁচা এটা ক'ব লগা হ'লে মই যিমানখিনি পাৰোঁ সিমানখিনি কৰিছিলোঁ। আৰু মেট্ৰিক পৰীক্ষাৰ আগতো মই 2-3টা ভিডিঅ' দি গৈছিলোঁ, মানে অলপ সৰু সুৰাকৈ 1 মিনিট 1.5 মিনিটৰ ভিডিঅ' দিছিলোঁ। আৰু মেট্ৰিকটো মই এনেকৈ এই 1 বছৰটো খেদাই দিলোঁ আৰু মোৰ পঢ়াটো মই ইমান ভাল নাছিলোঁ আৰু যিমানখিনি পাৰোঁ চেষ্টা কৰি গৈছোঁ আৰু মই যিটো পাম বুলি আশা কৰিছিলোঁ মই কিন্তু সেইটোৱে পাইছোঁ। এইখিনিতে মোৰ যথেষ্ট। আৰু মই কিনো ৰিজাল্ট কোনটো ছাবজেক্টত কিমাননো পালোঁ আৰু আপোনালোকক মই কৈ যিকেইটা ছাবজেক্ট মোৰ ভাল হৈছে মই সেইকেইটা কথা নকওঁ। প্ৰথমতে মই কৈ লৈছোঁ মোৰ যিকেইটা ছাবজেক্টত তাৰমানে মোৰ বেয়া হৈছে, তাৰমানে 2টা ছাবজেক্ট মোৰ বেয়া হৈছে আৰু আপোনালোকে এইটো নাভাবিব মই এই 2টা ছাবজেক্টৰ পৰা ফেইল মাৰিছোঁ বুলি নাভাবিব। আৰু মই সেই 2টা ছাবজেক্টৰ তাৰমানে প্ৰথমৰ পৰা আহি পেলাই নকওঁ আৰু তাৰমানে মই লাষ্টৰ ফালৰ পৰা মই কৈ যাওঁ। ত' এক্সামটো আছিলে মোৰ কম্পিউটাৰ চায়েন্স, মই কম্পিউটাৰ চায়েন্সত পাইছিলোঁ 54 আৰু প্ৰেক্টিকেল আছিলে তাৰমানে 30। তাতো তাৰমানে প্ৰেক্টিকেলটো মই এক্সাম দিব লাগে, এক্সামত কিমান পাইছোঁ মই 20 মান পাইছোঁ নেকি, মই চাব লাগিব। আৰু মাৰ্কশ্বিটখন ইয়াত আহিয়ে আছে, মই কিন্তু দেখা নাই কাৰণ মই পাহৰি গ'লোঁ। তাৰমানে আপোনালোকে ইয়াত চাই ল'ব গোটেইখিনি, ইয়াত মই কিনো পাছ কৰিছিলোঁ। আৰু একদম আটাইতকৈ মই লেটাৰ পোৱা ছাবজেক্টটো হৈছে ছ'চিয়েল চায়েন্স। ছ'চিয়েল চায়েন্সখন মই তাৰমানে অলপ ষ্টাডি ভালকৈ কৰিছিলোঁ আৰু সেইকাৰণে মই এই লেটাৰটো সক্ষম হৈছোঁ। আৰু মানে এতিয়া আপোনালোক কিছুমানে ভাবিব এই লেটাৰটো কেনেকৈ বনায়, মাথাটো বেয়া আৰু কি আছে, এইটো বহুত গাধ কিছুমানে ভাবে। আৰু এই যিটো টেলেণ্টত মই মেট্ৰিক পৰীক্ষাটো দিছোঁ এইটো মই নকওঁ, আৰু যিবিলাকে জানে সেইবিলাকে ভালকৈ এইটো ফালি দিছে পৰীক্ষাটো। নাভাবিব কোনো নকল চকল নহয়, কাৰোবাৰ বাবে চাই নহয়, এইটো ব্ৰেইনটো, এই ব্ৰেইনটো লাগে। আৰু যিমানে ভিডিঅ' বনাব সিমানে পঢ়িবা, 2টা সম্পৰ্ক থাকিব। এই 2টা সম্পৰ্কত তুমি যদি ভালকৈ চলাই লৈ যোৱা তুমি জীৱনত ছাকচেছ হ'ব পাৰিবা। এইটোৱে মই নাই বুজা জীৱনত মই ছাকচেছ হৈছোঁ, মই কিন্তু এতিয়াও মই ছাকচেছ হোৱা নাই আৰু মই 5 বছৰ যোৱাৰ পাছত মই ছাকচেছ হ'ম বুলি মই আশা কৰিছোঁ।
গম পালে আপোনালোকক মই দুখাই দিছোঁ। মোৰ স্ক্ৰীনশ্বটটো আহি আছে, মোৰ ইয়াতে আহি গৈছে স্ক্ৰীনশ্বটটো, আৰু এইখন হৈছে মোৰ মাৰ্কশ্বিট। ইয়াতে আপোনালোকে দেখিছে মই কোনটো ছাবজেক্টত কিমান পাইছোঁ, এই গোটেইখিনি চাই লওক আপোনালোকে গাইজ। আৰু এনেকৈ তাৰমানে হৈ গ'ল মোৰ আৰম্ভণিটো শেষ কৰিছিলোঁ মই যেতিয়া মই প্ৰথম শ্ৰেণীত আৰম্ভ কৰিছিলোঁ আৰু শেষ কৰিছোঁ মই 2024 চনৰ ক্লাছ 2023 মই এটা Q&A ভিডিঅ' বনাইছিলোঁ। Q&A ভিডিঅ'টোত কিছুমানে গম পাইছে মই তেতিয়া 9ত পঢ়ি আছিলোঁ, আৰু মই এই ক্লাছ 10ত উঠাবলৈ মই Q&A ভিডিঅ' এটাও নাই বনোৱা। এবাৰ বনাম বুলি ভাবিছোঁ। কমিউনিটিত এখন পষ্ট কৰা হৈ আছে, আপোনালোকে তাত গৈ কমেণ্ট কৰিবগৈ, আৰু তাৰমানে তেতিয়াহে আপোনালোকে গম পাব মই কি কৰোঁ কি নকৰোঁ। অনলি ব্লগ বনাওঁ নে কিবা কিবি কৰোঁ, কেতিয়া তাৰমানে কোনো নাজানে ক্লাছ 10ত মই উঠিলোঁ নে নাই। আৰু আজি এই ভিডিঅ'টো চাই চাগে আপোনালোকে গম পাইছে মই ক্লাছ 10ত এবাৰ ফাইনেল জীৱনত তাৰমানে এটাই আশা আছিল। এই আশাটো হৈছে মই এই কলেজত গৈ প্ৰথমটো ব্লগ কেনেকৈ বনাম, মই এইটোকে মোৰ এতিয়া দিমাগত আহি আছে। কাৰণ মই এতিয়া কলেজ যোৱাৰ দিনাখনে তাৰমানে মই এটা প্ৰথম ভিডিঅ' ষ্টাৰ্ট কৰিম, এইটো তাৰমানে বিৰাট আশা কৰি আছোঁ। তাৰমানে মই এই কলেজত তাৰমানে গৈ পেলাই এটা ফাৰ্ষ্ট ভিডিঅ' বনাম বুলি ভাবি আছোঁ, আৰু সেইকাৰণে মই এই কলেজত ছিটটো পাম বুলি মই সক্ষম হ'মগৈ। আৰু এতিয়ালৈ আমাৰ স্কুলত মাৰ্কশ্বিট দিয়া নাই, মাৰ্কশ্বিট দিয়াৰ লগে লগে নামটো লগাম। এতিয়া ক'ত নাম লগাম সেইটো মই লাষ্টত গম পাব, এতিয়ালৈ মোৰ সিদ্ধান্ত নাই, আৰু সিদ্ধান্ত হ'লে আপোনালোকক মই জনাই থাকিম। কথাখিনি স্পীড কৰাৰ কাৰণ এটাই হৈছে মোৰ হাতখন বিষাই গৈছে, তাৰমানে মই অলপ ৰখাই ভিডিঅ'টো বনাইছোঁ। আৰু তাৰমানে মই এতিয়া মেট্ৰিক পৰীক্ষা দিয়া কমপ্লিট হৈ গ'ল, এতিয়া মই কলেজতো যাম। তাত যোৱাৰ আগতে তাৰমানে মই কিছুমান তাৰমানে টেকনিকেলৰ ওপৰত ভিডিঅ' দিম বুলি ভাবিছোঁ। এই টেকনিকেল ভিডিঅ' অলপ দিয়াৰ পাছত দিম বুলি ভাবিছোঁ, তাৰমানে অলপ নলেজ দিম বুলি ভাবিছোঁ। এইটো নাভাবিব মই মেট্ৰিক পৰীক্ষা দিলোঁ বুলি নলেজ, সেইটো নলেজ নহয়। আৰু বাহিৰৰ কিছুমান মই কথা কালেক্ট কৰিম আৰু আপোনালোকক মই শ্বেয়াৰ কৰি যাম। তাৰ বাবে তাৰমানে এইখিনি জেগাতে মই তাৰমানে ষ্টুডিঅ' এটা বনাম বুলি ভাবিছোঁ। ষ্টুডিঅ'টো ইয়াত নহয়, তাৰমানে ইয়াত তাৰমানে মোৰ তাৰমানে বেকগ্ৰাউণ্ডত তাৰমানে এইবিলাক তাৰমানে ফটো চটো লগোৱা থাকিব, এনেকৈ ইউটিউব লগোৱা থাকিব, আৰু তাৰমানে এইখিনিতে ধুনীয়াকৈ ছেটআপটো লগাম। আৰু মানে মোৰ এটা ষ্টেণ্ডাৰ্ড ইয়াত থাকিব, আৰু ষ্টেণ্ডাৰ্ডৰ পৰা এনেকৈ ধুনীয়াকৈ এইখিনি জেগাত ভিডিঅ' শ্বুট কৰা হ'ব। আৰু তাৰমানে লাইনৰ কানেকশ্যনটো ইয়াৰ পৰা ডাইৰেক্ট এনেকৈ লৈ অহা হ'ব, নহ'লে এইফালে এনেকৈ আনি ৰিং লাইট এইখিনি জেগাতে ৰখাই পেলাই ধুনীয়াকৈ ফ'কাছটো মিলাব লাগিব। আৰু তাৰ পাছফালে আমাৰ দুটা কালাৰ আছে, আৰু এই দুটা কালাৰ কাৰণে তাৰমানে মোৰ ৱালখনত তাৰমানে মই ভিডিঅ' বনাই ভাল পাওঁ। ধুনীয়াকৈ পুলি আছে, তাত মই পানী দি থাকোঁ সদায়, আৰু সেইকাৰণে পুলি থাকে, তাত মই পানী নিদিওঁ দেই গাইছ। গোটেইখিনি অল এভৰিথিং তাৰমানে এই ৰুমটোতে তাৰমানে সজা হ'ব। আৰু তাৰমানে মই মেট্ৰিক পৰীক্ষা দিলোঁৱে না, মই তাৰমানে ভিডিঅ'বিলাক কেনেকৈ বনাম, কেনেকৈ কি কৰিম, সেইবিলাক তাৰমানে মই আপোনালোকক জনাম বুলি ভাবিছোঁ। এইটো হৈছে আকৌ আমাৰ এটা ঘৰৰ ৰুম, এইটো হৈছে আলহী বহা ৰুম। আৰু তাৰমানে গাইছ এইখিনিতে হ'ব ধুনীয়াকৈ, তাৰমানে ইয়াতে তাৰমানে মোৰ ইউটিউব চেনেলটো বেনাৰখন ইয়াতে লগোৱা হ'ব, আৰু ইয়াতে তাৰমানে মই মেইনলি ইয়াতে ভিডিঅ'বিলাক মই শ্বুট কৰিম বুলি ভাবি আছোঁ। ইয়াতো কৰিব পাৰোঁ, আৰু পাছফালেও এটা গাইছ ৰুম আছে, তাতো কৰিব পাৰোঁ। তাৰমানে গোটেইখিনি তাৰমানে ভিডিঅ' শ্বুট কৰা হৈ যাব। আৰু তাৰমানে আজি মোৰ ভিডিঅ'টো ইমান থ'লোঁ। যদি চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি তাৰমানে ভালদৰে নাই অহা, মাতটো অলপ ভাঙাকৈ আহি আছে। মই ৰুমটো অলপ তাৰমানে বেলেগ টাইপৰ, তাৰমানে গোটেইবিলাক ৰাতি বনাইছোঁ নে একে নিজাল হৈ আছে, তাতে আকৌ বাহিৰৰ বেকগ্ৰাউণ্ড আহি আছে, আৰু সেইকাৰণে আজি ভিডিঅ'টো ইমান থৈ দিছোঁ। আৰু দিনত গৈ লগ পাম, আৰু ভিডিঅ' আহিব কণ্টিনিউ। লগতে এটা মই কথা কৈ দিছোঁ গাইছ, তাৰমানে মোৰ এখন ৰুটিন হ'ব, আৰু ৰুটিনৰ মতে তাৰমানে সদায় ডেইলি ব্লগ দিম বুলি মই ভাবিছোঁ। আৰু তাৰমানে আপোনালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, যিমান ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰিলেহে তাৰমানে মই এটা ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম। আৰু আজি ভিডিঅ'টো ইমান চলে, যদি চাই ভাল পালে লাইক কমেণ্ট কৰি দিব। আৰু এটা ভিডিঅ' হ'লে লগ পাম। আজি বাই, জয় অসম।